আগৰ ভিডিঅ' কেইটাত আপোনালোকে কমেন্টৰ জৰিয়তে এটাই প্ৰশ্ন সুধি আছিলে যে হেতু হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ কেতিয়াকৈ পাব কেতিয়াকৈ লিষ্ট ওলাব বা কেতিয়ালৈ দিয়া সম্ভাৱনা আছে যেহেতু এতিয়া আপোনালোকে গমে পাইছে নিজেই হলো সেলফ জিঅ'টেক কৰিছিলে আপোনালোকৰ হেখিনি জিঅ'টেক কৰি নিছিলে কেতিয়ালৈ দিব আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনিয়ে জনাবলৈ গৈ আছো কেতিয়ালৈ আপোনালোকে পাব কেতিয়ালৈ পোৱা সম্ভাৱনা আছে বা কোন হকলে পাব সকলোখিনি জনাম ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰো ভিডিঅ'টোত আপোনালোকক সকলোখিনি জনাবলৈ চেষ্টা কৰিম আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা যেহেতু আপোনালোকে নিজে যদি কৰিছিলে হেখিনি অনলাইন বা আপোনালোকে ধৰিলক কোনোবাই আপোনালোকক কৰি গৈছিলে এই ঘৰত আপোনালোকে যেহেতু গমে পায় তো কেতিয়ালৈ দিব তো এইখিনি ক্ষেত্ৰত কেতিয়ালৈ দিব কোনো ধৰণৰ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ডেট নিৰ্ধাৰণ কৰা হোৱা নাই মাহ কেতিয়ালৈ দিব কি নিদিব স্পষ্টকৈ এইখিনি আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে ক'ব বিচাৰিছো কাৰণ কেলে আপোনালোকে এইখিনি আবেদন কৰিলে অনলাইন কৰিলে ইয়াৰ পাছত আপোনালোকৰ হেসমূহ ভেৰিফিকেশন হ'ব ভেৰিফিকেশনটো কি আপোনালোকৰ সকলোখিনি ঠিক হৈ আছে নাই যিসমূহ ক্ৰাইটেৰিয়া আছে সেইখিনি গাইডলাইনৰ ভিতৰত আপোনালোক পৰিছে নে নাই পৰা সেইখিনি চাব তো কথাটো হ'ল যি সকলে আবেদন কৰিছে এতিয়া ধৰিলক মই কৰিলো আবেদন মই পাবলগীয়া চৰকাৰীখন তেতিয়া আপোনালোকে নিশ্চয় পাব কাৰণ কেলে আপোনালোকৰ জিঅ'টেকত সেইখিনি সকলো মিছা নোলায় সো কথাটো হ'ল জিঅ'টেক যি সকলে কৰিছিলে চাব গলে আপোনালোকে সকলোখিনি প্ৰকৃত হিতাধিকাৰী আপোনালোকে পাবই লাগে সকলোৱে পাব এইখিনি ক্ষেত্ৰত আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু আগন্তুক সময়ত এই বিষয়ে চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক বা নতুন নতুন আঁচনিৰ বিষয়ে যদি আপডেটসমূহ আহি থাকে আপোনালোকক নিশ্চয় জনাম আৰু চৰকাৰী ঘৰৰ ক্ষেত্ৰত মই ক'লোৱে ভেৰিফিকেশনসমূহ হ'ব পৰ্যায়ক্ৰমে কেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়াকৈ যিহেতু জনাইছিলে যে ডেভেলপমেণ্ট ব্লকৰ পৰা ইত্যাদি কৰি কোনসমূহ কেনেদৰে কমিটি গঠন কৰি দিয়া হ'ব কেনেদৰে চাব আপোনালোকে যদিও এইখিনি জিঅ'টেক কৰি পঠালে তো সেই পৰ্যায়ক্ৰমে কামবিলাক হৈ থাকিব আগন্তুক সময়ত আপডেটসমূহ আহিব নিশ্চয় জনাম সেইখিনিয়ে ক'লো তো এইখিনি আসলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন ভিডিঅ' এটা দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় সেয়ালৈকে চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে হওক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক আপোনালোকক জনাবলৈ চেষ্টা কৰিম অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ